দিনে নিশাই খোৱা খুৱাই দিছে লখিমপুৰৰ এটা পৰিয়ালে। এতিয়া আমাৰ ঘৰখন এনেকুৱা হৈ গৈছে মানে আমি একেবাৰে ভয়াতুৰ। খোৱা মানে সকলো আমাৰ মানে হোৱাই নাই। দিনৰ ভাগত ঘৰখনত 3 দিন ধৰি ঘটি আছে অলৌকিক ঘটনা। নিজে নিজে দাও দাওকৈ জ্বলি উঠে ঘৰখনৰ এপতকৈ কাম। ভয় আৰু চিন্তাৰ মাজেৰে দিন কটাইছে এতিয়া ঘৰখনৰ আটাইকেইজন লোকে। হয় আৰু চিন্তা দুৰাতি 3 ৰাতি মই উজাগৰে কটাইছোঁ। বুধবাৰে পুৱা আইতাকে ৰাস্তা ফুৰাই দিছিল এবছৰীয়া কণমানি নাতি। আইতা ককাকৰ লগত যায়, ফুৰিবলৈ যায়, তেনেকৈ আপোনাৰ ওচৰতে ফুৰি আহি কিনি সি অলপ লেতেৰা হৈছিল। লেতেৰা হোৱা অৱস্থাত মানে আইতাকে আহি কাপোৰ ধুৱাই পিন্ধালে। আঁকি পাই কণমানিটোক কাপোৰ পিন্ধাবলৈ লওঁতেই নিজে নিজে জ্বলি যায় কণমানিটোৰ সকলো কাপোৰ। পিন্ধোৱা অৱস্থাত তাৰ যিখিনি আচবাব পত্ৰ ৰখা এটা বাকচ আছে, তো এইটো আপোনালোকে চাব পাৰে। তো ইয়াত আপোনাৰ সম্পূৰ্ণৰূপে কাপোৰ আছিলে। কাপোৰ থকা অৱস্থাত আইতাকে কাপোৰ পিন্ধাই ওলাই অহা অৱস্থাতে এইটো আপোনাৰ অকস্মাতে জুই লাগে। তো জুই লাগে যদিও কাপোৰখিনি অনিষ্ট হয়, কিন্তু এই বাকচটো আপোনাৰ এনেকৈ আছে। ইয়াৰ পাছতেই নিজে নিজে জ্বলিবলৈ আৰম্ভ কৰে ঘৰৰ এপতকৈ কাপোৰ। আমাৰ যিখিনি কাপোৰ আমি ক'ব গ'লে বস্ত্ৰ টোটেলি আমাৰ 90% আপোনাৰ পৰি শেষ হৈ গৈছে। আজি 3 দিন ধৰি মুঠ 13 বাৰকৈ এইদৰে অকস্মাতে অগ্নি সংযোগ হয় ঘৰখন। টোটেল আপোনাৰ 13 বাৰ হৈছে আজি 3 দিনৰ ভিতৰত 13 বাৰকৈ জুই জ্বলিছে। এই ঘটনাৰ পাছতে এতিয়া শংকিত হৈ পৰিছে পৰিয়ালটোৰ লগতে হালোৱাজান গাঁৱৰ ৰাইজ। আমাক মাত্ৰ উদ্ধাৰ লাগে, আৰু অকল আমাক বুলিয়ে নহয়, তো এই বস্তুটো আপোনাৰ যদি বিজ্ঞানসন্মত হয় তেতিয়াহ'লেতো নিবাৰণ কৰিব লাগিব। কাৰণ কিয়নো এতিয়া আজি আমাৰ ইয়াত হৈছে এইটো বিস্তাৰিত যদি হৈ যায় তেতিয়াহ'লে আমাৰ অঞ্চলটোৰ কাৰণে আমি সংকট আহি যাব। তো তেতিয়া আমি কি কৰিম? ঘৰখনত যাতে ডাঙৰ ঘটনা নহওক তাৰ বাবে দিনে নিশাই এতিয়া পহৰা দিছে গাঁৱৰ ৰাইজ। পহৰা মানে গোটেই ৰাতিটো টোপনি নাই, আমি ৰখি আছোঁ। আৰু কাপোৰখিনি কি কৰিছোঁ, ৰুমৰ পৰা চব একেটা জেগাতে গোটাই আনিছোঁ। কাৰণ কেলৈ মানুহ এইটো এনেকুৱা সন্দেহ হৈছে, মানুহ থাকিলে একো নহয়, আৰু মানুহ যদি আপোনাৰ নাথাকে হৈ যায় মানে। এতিয়া বিজ্ঞ সকলোলৈ পৰিয়ালটোৰ অনুৰোধ, এয়া কিবা অলৌকিক ঘটনা নে কিবা বৈজ্ঞানিক কাৰণ জনাব। আৰু তেওঁলোকৰ ঘৰখনক উদ্ধাৰ কৰিবলৈ সাজু কৰিছে সকলোৰে প্ৰস্তুতি। তো এতিয়া মই ক'ব গ'লে এতিয়া মইতো অলৌকিক বুলি এতিয়া আপোনালোকে উচ্চাৰণ কৰিলে, মই অলৌকিক ক্ষেত্ৰত আমি এতিয়া বিশ্বাস নকৰোঁ। তো নকৰোঁ যদিও এতিয়াতো আমি চাইণ্টিফিকেলি আমাৰ এতিয়াতো টেষ্ট কৰা নাই, কোনো অহা নাই, বা আমি এতিয়া আপোনালোকৰ জৰিয়তে যদি কোনোবা আহে তেতিয়াহ'লে আমি দেখাব পাৰিম যে উদ্ধাৰ কৰিব লাগে। তো বৈজ্ঞানিকেই হওক বা অলৌকিকেই হওক যি হ'লেও, তো আমাক মাত্ৰ উদ্ধাৰ লাগে। ব্যুৰ ৰিপৰ্ট, লখিমপুৰ।